ডক্টৰ দীপাংকৰ ভট্টাচাৰ্য তেখেত হৈছে স্পৰ্টছ মেডিচিন স্পেচিয়েলিষ্ট ৰিটায়াৰ্ড অল ইণ্ডিয়া স্পৰ্টছ মেডিচিন স্পেচিয়েলিষ্ট অল ইণ্ডিয়া আৰু আমাৰ মাজত আছে জনসংঘৰ প্ৰেচিডেণ্ট তেখেত এই স্বেচ্ছাসেৱী সংগঠনটো 2008 চনতে গঠন অসমৰ গৌৰৱ দাঙি ধৰিব আৰু সকলোলৈকে পুনৰবাৰ মই শুভেচ্ছা জনাইছো দীঘলীয়া ভাষণ ৰাখিব বিচৰা নাই আৰু সকলোকে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰি মাৰিছো এণ্টি-ডপিং আৰু স্পৰ্টছ ইঞ্জুৰি এই দুয়োটা বিষয়ে আমাৰ স্পৰ্টছ পাৰ্চনৰ কাৰণে খুবেই দৰকাৰী এইটো এটা কণ্টিনিউৱাছলি হৈ থাকিব লগা এটা আলোচনা যিটো হৈ থাকিব লাগে আৰু আজি আমাৰ যিটো নেশ্যনেল গেমছৰ প্ৰায় 40জন আছে খেলুৱৈ আমাৰ মাজত এতিয়া উপস্থিত আছে এই ছেমিনাৰখনৰ কাৰণে নিশ্চয় তেওঁলোক উপকৃত হ'ব কাৰণ ইয়াৰ বহুতে হয়তো ডপ টেষ্টিং মানে কেনেকৈ টেষ্ট কৰা যায় তেওঁলোকে সেইটো নাজানে এইটো আজি ইয়াত তেওঁলোকে সেইটো শিকোৱা হ'ব লগতে কেনেকুৱা ধৰণৰ দৰৱবোৰ তেওঁলোকে এভইড কৰিব লাগে ইন কম্পিটিশ্যন এতিয়া যদি গৈ পালে ইন কম্পিটিশ্যন হ'ব এতিয়া যদি তেওঁলোকক টেষ্টিং কৰি এইটো আউট অফ কম্পিটিশ্যন বুলি কয় গতিকে ইন কম্পিটিশ্যন কেনেকুৱা ধৰণৰ মেডিচিনবিলাক তেওঁলোকে ল'ব নালাগে আৰু মেডিচিন ল'বলৈ হ'লে তেওঁলোকে কেনেকৈ থেৰাপিউটিক ইউজ এক্সেপশ্যন কৰিব লাগিব কেনেকৈ কি ফৰ্ম ফিল আপ কৰিব লাগিব এনেকুৱা ধৰণৰ সৰু সৰু টিপছ কিছুমান তেওঁলোকক দিয়া হ'ব ইন ডিটেইলছ আজি কোৱা নহ'ব কাৰণ তেওঁলোকতো 4-5 দিনৰ পিছত গৈ আছে আমি পিছত আকৌ ডিটেইলছত তেওঁলোকক আকৌ লগ পাম কিন্তু এতিয়া তেওঁলোকক যিখিনি লাগিব বা ডপ টেষ্টিং কেনেকৈ কৰে তাৰ ওপৰত তেওঁলোকক ভিডিঅ' চাই আৰু আমি এটা ইণ্টাৰেকশ্যন কৰিম তেওঁলোকৰ লগত যাতে তেওঁলোকে বস্তুটো ভালকৈ বুজি পায় আৰু সেইটো বস্তু তেওঁলোকৰ কাৰণে সহজ হৈ পৰে কাৰণ নতুন বস্তুত এটা কম্পিটিশ্যনলৈ গ'লে তেওঁলোকৰ হয়তো সেইটো ভাবি পাৰফৰ্মেঞ্চতো হেম্পাৰ হ'ব পাৰে গতিকে সেইটো আমি আজি ক্লিয়াৰ কৰিম লগতে স্পৰ্টছ ইঞ্জুৰি খুব ইম্পৰ্টেণ্ট কাৰণ আমাৰ বডিটো যদি ঠিকে থাকে আমাৰ মাইণ্ডটো যদি ঠিকে থাকে ইঞ্জুৰি কম হয় লগতে আমাৰ নিউট্ৰিশ্যনৰ কথাটো আহিব ৰেষ্ট কিমান ল'ব লাগিব কি এভইড কৰিব লাগিব এনেকুৱা ধৰণৰ কথাবিলাকৰ ওপৰতহে আজি বেছি ষ্ট্ৰেছ দিয়া যাব আৰু এইখিনি কৰিলে নিশ্চয়কৈ তেওঁলোকৰ পাৰফৰ্মেঞ্চত কিছু অৰিহণা হ'ব যিহেতু কম্পিটিশ্যন খুব ওচৰলৈ আহি আছে গতিকে আমি তেওঁলোকক খুব বেছি লোডেড নকৰোঁ কিন্তু এইখিনিকে গৈ পেলাই আমি তেওঁলোকক সহায় কৰিম প্ৰথমতেতো যিমান সংখ্যক মানে 200-কিমানজন মানে খেলুৱৈ 38জন খেলুৱৈ ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰিবলৈ গৈ আছে এই খেলুৱৈসকলক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি জনস্বৰাজ NGOই বহু বছৰ ধৰি এনেকুৱা এইটো এণ্টি ডপ স্পৰ্টছ ইঞ্জুৰি নিউট্ৰিশ্যনৰ ওপৰত আমি খেলুৱৈসকলৰ কাৰণে কাম কৰি আহিছোঁ আজি নেশ্যনেল গেমছৰ যিসকল খেলুৱৈসকলক ক্ৰীড়া সঞ্চালকালয়ে আমাৰ সহযোগত জনস্বৰাজৰ সহযোগত যিটো কৰিবলৈ সুবিধা দিলে তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ আৰু আমি সুখী হৈছোঁ যে নেশ্যনেল খেলিবলৈ যোৱা খেলুৱৈসকলক আমি এই সম্পৰ্কত ডপ আৰু ইঞ্জুৰিৰ ওপৰত আমি প্ৰশিক্ষণ দিবলৈ পাইছোঁ তাৰ কাৰণে আমি ধন্যবাদ দিছোঁ নিশ্চয় উপকৃত হ'ব কাৰণ এইটো বস্তু আমাৰ খেলুৱৈবিলাকৰ কাৰণে বহুত প্ৰয়োজন কাৰণ বহুত নতুন খেলুৱৈ সংযোগ হৈছে আমাৰ লগত কাৰণে বহুতখিনি নাজানে তেখেতলোকে সেইটো কাৰণে মই ভাবোঁ এইটো প্ৰগ্ৰামে বহুত উপকৃত কৰিব আমাক আৰু বহুত ৱেবছাইট হ'ব কাৰণ আমি এখন ষ্টেটৰ কাৰণে অসমখনৰ কাৰণে খেলিবলৈ গৈ আছোঁ মই ভাবোঁ আমাৰ খেলৰ লগতে আমাৰ অসমখনৰ মান সন্মানৰো প্ৰয়োজন বহুত চ' সেইটো কাৰণে মই ভাবোঁ বহুত প্লেয়াৰে বহুতখিনি নাজানে মই ভাবোঁ তেখেতলোকে জানিব আৰু সেইখিনি ভুল নকৰে তেখেতলোকে আগলৈ আৰু সঁচাকৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ স্পৰ্টছ ডাইৰেক্টৰে এইখিনি পদক্ষেপ লৈছে সেইদিনা আমাৰ কিট লঞ্চিঙত আকৌ কেম্প অপেনিঙত যোনখিনি তেখেতলোকে কৈছিলে কথা সেইখিনি তেখেতলোকে কথামতে কাম কৰিছে আৰু সঁচাকৈ ভাল লাগিছে অসমত প্ৰথমবাৰৰ বাবে দিছে কিন্তু আমি যেতিয়া ইণ্টাৰনেশ্যনেল খেলিবলৈ যাওঁ যেনেকৈ আমি কমনৱেলথৰ আগত আমাক
নাডাই এণ্টি ডপিং যোনটো তেখেতলোকৰ এছ'চিয়েশ্যন আছে তেখেতলোকে কি কৰে আমাক অনলাইন আগতীয়াকৈ আমাক ক্লাছ লয় আৰু গোটেই বস্তুখিনি আমাক শিকাই দিয়ে এটা ক্লাছ নহয় আমাক বহুত ক্লাছ লয় আগতে চ' আমি লৈছোঁ সেইখিনি বস্তু সেইখিনি আমাৰ ইণ্টাৰনেশ্যনেল যিমান খেলুৱৈ আছে হয়তো তেখেতলোকে কম বেছি পৰিমাণে জানে আমি জানো যিহেতু এইটো আমাৰ অসমত যোৱাবাৰ হোৱা নাছিলে চ' এইবাৰ দিছে আৰু সেইটো কাৰণে মই ভাবোঁ বহুত উপকৃত হ'ব খেলুৱৈসকল ধন্যবাদ